নমস্কাৰ প্ৰিয় দৰ্শক, এই যে মোৰ বেক চাইডে আপোনালোকে এই জেগাডোখৰ দেখিছে, চাওকচোন এই জেগাডোখৰ, এইডোখৰ দেখিছেনে? এই জেগাডোখৰত যোৱাকালি 10টামান বজাত অলপ ৰ'দ ওলাইছিলে আৰু তেতিয়া সেই সময়তে মই বাহিৰলৈ ওলাই আহিছিলোঁ। ওলাই আহোঁতে এটা অদ্ভুত জীৱ দেখিলোঁ। অদ্ভুত জীৱ বুলি কৈছোঁ মই লাইফত প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। আৰু প্ৰায় 2 হাতমান দীঘল হ'ব আৰু এনেকুৱাকৈ জিভা এনেকুৱাকৈ উলিয়াই থাকে সাপৰ নিচিনাকৈ। ঠিক আছে, মোৰ মানে এনেকুৱা হৈছে মই একদম ওচৰত যাবলৈকে ভয় লাগিছে, যেন জাপ মাৰি দিব। আৰু দেখিবলৈ তেনেই জেঠীটোৰ নিচিনা বিৰাট ডাঙৰ নখবোৰ আছে আৰু গাটো পখৰা পখৰি আছে গাটো অলপ কিবা ছাল ছটা অলপ ডাঠ, নেজডাল দীঘল আৰু পূৰা জিভাটো এনেকৈ উলিয়াই আছে। ঠিক আছে, গতিকে মই লৰালৰিকৈ গৈ মোৰ কেমেৰাটো আনিলোঁ, আনি পেলাই মই ভিডিঅ' এটা কৰিলোঁ। ভিডিঅ'টো কৰিবলৈ যাওঁতে একদম ওচৰৰ পৰা মই যোৱা নাই, ওচৰলৈ গ'লে যেন গাত জাপ মাৰি দিব, এনেকুৱা ভয়ানক এটা জীৱ দেখিলোঁ। গতিকে আপোনালোককো দেখুৱাব বিচাৰিছোঁ আৰু বহুত মানুহে গুই বুলি কৈছে। মই কিন্তু লাইভত প্ৰথম দেখিছোঁ। আপোনালোকে চাওকচোন গুই হয়নে কি হয়, কমেণ্ট কৰি জনাব। এইটো দেখিছেনে আপোনালোকে? এইটোতো ৰৈ আছে, চাওক এয়া ৰৈ আছে আৰু জিভাটো এনেকুৱা দুটা ফটা নিচিনাকৈ আছে জিভাটো এনেকৈ পূৰা উলিয়াই থাকে মাজে মাজে এয়া, আৰু অলপ দীঘল আছে। মই যিহেতু দূৰৰ পৰা দেখুৱাই আছোঁ সেইকাৰণে আপোনালোকে চাগে ধৰিব পৰা নাই। চাওক, ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক এটা সুন্দৰ দৃশ্য, চাওক নেজডাল, চাওক নেজডাল, এয়া নেজডাল সিফালে পকাই পেলাই থৈছে ভিতৰলৈ। আৰু এয়া চাওক, এয়া চাওক, মই একেবাৰে ওচৰত আছোঁ, একেবাৰে ওচৰত আছোঁ। জাপ মাৰিলে মোৰ গালৈকে আহিব। এয়া চাওক, এয়া ওচৰত আছোঁ। গতিকে আপোনালোকে কমেণ্ট কৰিবচোন এইটো কি হয়। এয়া চাওক, ফ্ৰণ্ট ছাইডৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, গতিকে এতিয়াও ই ৰৈ আছে ওচৰতে। এয়া চাওক, মই বাহিৰলৈ ওলাওঁতে হঠাৎ সেই জীৱটো দেখিলোঁ। দেখি পেলাই সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কি হয়। কিন্তু মই লাইফত প্ৰথমবাৰৰ বাবে দেখিছোঁ। ঠিক আছে, গতিকে এইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি মোৰ ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।